বুলি কিবা অসমীয়া চহা জীৱনত অংগাংগীভাৱে জড়িত হৈ আছে গোধন। সেইবাবেই চাগে বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে পৰম্পৰাৰে গৰু বিহু। সমান্তৰালকৈ মাগুৰ গাঁৱৰ ৰাইজে সাতান পুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে গৰু বিহু। মাগুৰ গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে একগোট হৈ গৰুক গন্ধ তেল সানি নোৱাই ধুৱাই বিহু গীত গাই আনন্দ উপভোগ কৰে। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবায়, লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। আমাৰ মাগুৰ গাঁৱৰ ৰাইজ এই বিহু বুলি ক'লে ওতঃপ্ৰোতভাৱে সকলো ওলাই আহে, সকলো আই মাতৃসকল ওলাই আহে, সকলো ল'ৰা ছোৱালী ওলাই আহে, সকলো আমাৰ ডাঙৰ জ্যেষ্ঠসকল ওলাই আহে, প্ৰতি বছৰে আহে। সকলোৱে ইমান উলহ মালহেৰে ইয়াত বিহুটো পালন কৰা। ইয়াৰ এটা প্ৰথম আজি গৰু বিহু। গৰু বিহু দিনাখনে প্ৰথমৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পিছত গৈ আমাৰ নামঘৰ যাব, সকলো ইয়াৰ পৰা বাহিৰে বাহিৰে গৈ নামঘৰ যাব। নামঘৰ গৈ পেলাই আমাৰ নামঘৰত যিখিনি কাৰ্য অনুষ্ঠান পাতিব, তেনেদৰে আমাৰ আজিৰ পৰা বিহু আৰম্ভ কৰিছে আৰু ধৰি লওক। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।